সেই বন্ধুসকল আশা কৰোঁ সকলোৱে তোমালোকে ভালে আছা। আজি আহিছোঁ পলিটেকনিকৰ এটা নতুন ভিডিঅ'লৈ। মানে তোমালোকে মোৰ চেনেলত গ'লে চাব পাৰিবা। মই যোৱাবাৰ পলিটেকনিকত ভিডিঅ' বনাইছিলোঁ। ফাৰ্ষ্ট অফ অল তোমালোকক জনাব বিচাৰিছোঁ অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ ডেটটো আহি গৈছে 24 এপ্ৰিলৰ পৰা 10 মে'। এইটো বহুত আগতে নটিচটো আহিছে, তোমালোকে চাগে চবেই গম পোৱা। কিন্তু এটা কথা ক'ব বিচাৰিছোঁ, এইটো হ'ল টেণ্টেটিভ প্ৰগ্ৰামিং, মানে এইটো কিন্তু সম্ভাৱ্যহে। কিন্তু এইটো চেঞ্জ হ'ব পাৰে পিছতো, কিন্তু তোমালোকে চেঞ্জ হ'ব পাৰে বুলি 10 মে'ৰ পিছলৈকে ৰৈ নাথাকিবা। তোমালোকে 10 মে'ৰ আগতে এপ্লাইখিনি শেষ কৰি ল'বা। বহুতে ভাবি আছে যে এপ্লাইৰ কাৰণে EWSটো মেণ্ডেটৰী নেকি? এপ্লাইৰ কাৰণে EWSটো মেণ্ডেটৰী নহয়, আৰু কাষ্ট চাৰ্টিফিকেট যদি কাৰোবাৰ আছে তেনেহ'লে কাষ্ট চাৰ্টিফিকেটটো দিলে হ'ল। সেইটো হ'ল কথা, আৰু বাকী EWSটো মেণ্ডেটৰী নহয় কিন্তু দেই। এতিয়া 24 এপ্ৰিলৰ পৰা 10 মে'লৈকে হ'ল অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ মানে ডেটটো। তাৰপিছত দিয়া আছে কাৰেকশ্যন অৰ মডিফিকেশ্যন উইণ্ড' ফৰ এপ্লিকেণ্টছ। মানে তোমালোকৰ কিবা ভুল হ'লে সেইটো শুধৰণি কৰাৰ টাইম দিব 12th to 13th মে' 2026। এইটো কিন্তু টেণ্টেটিভ ডেট এটা, এইটো পিছলৈ চেঞ্জ হ'ব পাৰে আকৌ। আৰু তাৰপিছত আহিব তোমালোকৰ অনলাইন ভেৰিফিকেশ্যন অফ এপ্লিকেশ্যনছ বাই ভেৰিফাইং অফিচাৰ্ছ ফ্ৰম পলিটেকনিক। এইটো আছে 15ৰ পৰা 27th মে' 2026। এতিয়া তোমালোকে গম পালা কোনটো ডেটত কি হ'ব, বাট এইটো টেণ্টেটিভ ডেট হয়। কিন্তু তোমালোকৰ বহুতে মানে ভাবি আছা যে EWSটো মেণ্ডেটৰী নেকি? EWSটো কিন্তু মেণ্ডেটৰী নহয়। যদি আছে দিবা, তাৰ কাৰণে চিট ৰিজাৰ্ভ থাকিব, চিটটো তোমালোকে পোৱাৰ বেছি সম্ভাৱনা থাকিব। দ্যাটছ ৱাই EWSটো দিলে এইটোৱে সুবিধা হয়। আৰু বাকী EWSটো একো মেণ্ডেটৰী নহয়, কিন্তু ডকুমেণ্টবোৰ আপলোড কৰোঁতে ভালদৰে চাই চিন্তি আপলোড কৰিবা, আৰু যোনটো ডকুমেণ্ট আপলোড কৰিব লাগে সেইটো ডকুমেণ্টে আপলোড কৰিবা। আৰু যদি তোমালোকৰ কিবা প্ৰব্লেম থাকে তোমালোকে ভিডিঅ'ৰ কমেণ্টত কমেণ্ট কৰি দিবা, মই সেইটোৰ ওপৰত নেক্সটত ভিডিঅ' বনাই দিম আৰু তোমালোকক জনাই দিম। গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল। ভাল লাগিলে এটা লাইক কৰি দিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।